বৰমাত স্থাপন বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ নাগৰিক সমিতিৰ উদ্যোগত স্থাপন চিকিৎসা শিবিৰ এই পদক্ষেপত সহযোগ কৰিছে বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই বাক্সা নলবাৰীৰ জ্যেষ্ঠ চকু চিকিৎসকৰ এটা দলে চকু পৰীক্ষা কৰে তাৰ পাছতে বিনামূলীয়া অস্ত্ৰোপচাৰ ব্যৱস্থা গ্ৰহণ কৰে নাগৰিক সমিতিয়ে শিবিৰ উদ্বোধন কৰে বাক্সা জিলা জুটিয়া স্বাস্থ্য সঞ্চালক ডক্টৰ মনোজ কুমাৰ দাসে উপস্থিত থাকে নাগৰিক সমিতিৰ অধ্যক্ষ ৰেদীপ কুমাৰ ডেকাৰ সভাপতিত্বত অনুষ্ঠিত হয় এখন সভাও আমাৰ বৰমা থানা পৰ্যায়ৰ নাগৰিক সমিতিৰ উদ্যোগত আৰু লগতে আমাৰ বৰমা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ সহযোগত আমি এটা চকু চিকিৎসা শিবিৰ বিনামূলীয়াকৈ আমি আজি অনুষ্ঠিত কৰিছোঁ আৰু ইতিমধ্যে আমাৰ এটা যে ৰিপৰ্ট আছে হেমতে প্ৰায় 200 গৰাকী ৰোগী আমি ইয়ালৈকে আজি অহাৰ সম্ভাৱনা আছে গতিকে 200 গৰাকী ৰোগীক আমি চিকিৎসা প্ৰদানৰ বাবে আজি এটা বিনামূলীয়া চিকিৎসা শিবিৰ ইয়াতে আয়োজন কৰিছোঁ আৰু পৰৱৰ্তী সময়ত যদি তেওঁলোকৰ অপাৰেশ্যনৰ বিষয়টো আহে যে কেটেৰেক্ট তেওঁলোকৰ অপাৰেশ্যন কৰিব লাগে তেতিয়াহ'লে সেই অপাৰেশ্যন আমি বিনামূলীয়াকৈ কৰাৰ ব্যৱস্থা কৰিম গতিকে আমাৰ নাগৰিক সমিতিৰ জৰিয়তে আমি এতিয়াই প্ৰয়াস কৰিছোঁ যে আমাৰ ইয়াত এতিয়াও এনেকুৱা বহুত ৰোগী আছে যিসকলে বিভিন্ন কাৰণত তেওঁলোকে চকু যিটো চিকিৎসা সেই চিকিৎসাৰ ক্ষেত্ৰত তেওঁলোকে আগ্ৰহ প্ৰকাশ নকৰে বা ভয় কৰে এনেকুৱা ধৰণৰ আছে বা আৰ্থিকভাৱেও তেওঁলোক বহুত পিছপৰা গতিকে আমি এইটোৱে প্ৰয়াস কৰিছোঁ যাতে তেওঁলোকক আমি এই চিকিৎসা প্ৰদানৰ জৰিয়তে এই ধুনীয়া পৃথিৱীখন যাতে তেওঁলোকে আৰু দেখা পাওক সুন্দৰভাৱে দেখি থাকক আমি সেইটোৱে প্ৰয়াস কৰিছোঁ নাগৰিক সমিতিৰ জৰিয়তে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ